धूमधुमा क्षेत्र के टिपुक चाय बागान में बकाया पेंशन, ग्रेच्युटी और अन्य मांगों को लेकर असम चाय कर्मचारी संघ की ओर से चलाया जा रहा आंदोलन फिलहाल स्थगित कर दिया गया है। यह आंदोलन पिछले 3 दिनों से चाय बागान के सामने जारी था। जानकारी के अनुसार असम चाय कर्मचारी संघ की टिपुक चाय बागान समिति ने 9 मार्च से बकाया पेंशन और ग्रेच्युटी की राशि जारी करने समेत विभिन्न मांगों को लेकर तीव्र विरोध प्रदर्शन शुरू किया था। हालांकि आज जिला श्रम आयुक्त विभाग के अधिकारियों के हस्तक्षेप के बाद आंदोलन को अस्थायी रूप से रोक दिया गया है। श्रम विभाग की पहल पर कल तिनसुकिया सहायक श्रम आयुक्त कार्यालय में बागान प्रबंधन और आंदोलनकारी चाय कर्मचारियों के बीच बैठक आयोजित की जाएगी, जिसमें समस्याओं के समाधान पर चर्चा होगी। खूब दुर्भाग्यजनक कथा হৈছে আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ ডুমডুমা শাখাৰ অন্তৰ্গত এখন আপোনাৰ প্ৰভাত এলএলপি কোম্পানীৰ টিপুক চাহ বাগিচা আমাৰ ইয়াৰ কৰ্মচাৰীসকলৰ প্ৰায় 14 বিঘা দাবী লৈ আমি মেনেজমেণ্টক প্ৰায় 2021 চনৰ পৰা আবেদন নিবাৰণ কৰি আহিছিলোঁ। বিভিন্ন সময়ত আমি দাবী দাবা জনাই আহিছিলোঁ, আলোচনা হয় মাজে মাজে, তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আমাৰ কেতিয়াও এই প্ৰতিশ্ৰুতিবিলাক আপোনাৰ ফুলফিল নকৰে। তাৰ ফলশ্ৰুতিত আমি মেনেজমেণ্টক এখন নটিচ দিছিলোঁ যে আমি কৈছিলোঁ যে আমাৰ এই দাবীখিনি আপোনালোকে 9 তাৰিখৰ ভিতৰত আমাক সমাধান কৰিব লাগে। কিন্তু তেখেতসকলে আমাৰ দাবীখিনি কোনো ধৰণৰ কৰ্ণপাত নকৰিলে, তেওঁলোকে ৰেছপণ্ড নকৰিলে। নকৰাৰ কাৰণে আমাৰ 9 তাৰিখৰ পৰা আমাৰ এই বাগিচাৰ সন্মানীয় কৰ্মচাৰী সদস্যসকলে ইয়াত আন্দোলনত বহিছিলে। আজি 3 দিন হ'ল আন্দোলনৰ। এই 3 দিনৰ দিনাখন আমাৰ অনশন আছিলে। অনশনত আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা অংশগ্ৰহণ কৰিছোঁ, আমাৰ শাখাৰ ফালৰ পৰা অংশগ্ৰহণ কৰিছে, আমাৰ কেন্দ্ৰীয় সভাপতি আছে। আমি সকলোৱে এই অনশনত বহি আছিলোঁ। আমি আশা কৰিছিলোঁ, খুব দুৰ্ভাগ্যজনক কথা, আমি আশা কৰিছিলোঁ যে মেনেজমেণ্টে আহি আমাৰ এই অনশনটোক সন্মান জনাব। যি ন্যায়িক সন্মান, যি সন্মানৰ আমি অধিকাৰী, কাৰণ আমি এটা ৰেজিষ্টাৰ্ড ট্ৰেড ইউনিয়ন, আমি ট্ৰেড ইউনিয়ন এক্ট 1926 মতে পঞ্জীভুক্ত সংগঠন। গতিকে আমি ইণ্ডাষ্ট্ৰিয়েল ডিছপিউট এক্ট মতে আমাৰ যি প্ৰভিজন, সেই প্ৰভিজন মতে আমি আমাৰ যি কাৰ্যসূচী চলাইছিলোঁ। গতিকে মেনেজমেণ্টে এবাৰলৈও আহি আমাৰ এবাৰ খবৰ নকৰিলে। আমাৰ কৰ্মচাৰীসকলে অনশনত আছে, আজি 3 দিন হ'ল। তেওঁলোকে আহি এগিলাচ পানী খুৱাই এই অনশন যে ভংগ কৰিব লাগে, ৰিকুৱেষ্ট কৰিব লাগে আৰু সমস্যাখিনি যে সমাধান কৰিব লাগে, তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে অসম চাহ কৰ্মচাৰী সংঘৰ ফালৰ পৰা আমি মেনেজমেণ্টৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছোঁ। আমি খুব বেয়া পাইছোঁ যে আমি কৰ্মচাৰীসকল টি ইণ্ডাষ্ট্ৰীৰ এটা ৰাইট হেণ্ড বুলি আমি কওঁ বা মেনেজমেণ্টক ক'ব বিচাৰে, কিন্তু সেই ৰাইট হেণ্ডটোৱে আজি বিভিন্ন অসুবিধাৰ কাৰণে ইয়াত অনশনত বহি আছে টিপুক চাহ বাগিচাৰ। কিন্তু টিপুক চাহ বাগিচাৰ এই মদগৰ্বী মেনেজমেণ্টে আমাৰ কৰ্মচাৰীসকলে এবাৰ খবৰ ল'বলৈ আহৰি নাপালে।